ভালে হ'ব ইমান ভিডিঅ' হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভাল। তো এতিয়া মই অকণমান আগত শুই উঠিছোঁ আৰু মুখ চুখ ধোৱা নাই বাৰু। চুলিখিনিত পূৰা তেল লগাই দিলোঁ ৰাতিপুৱা। এতিয়া অইলি হৈ আছে, গাটো ধুবগৈ লাগিব। তো বহুত দিনৰ পৰা মই ভিডিঅ' আপলোডেই কৰা নাই, বহুত দীঘল এটা গেপ হৈ গ'ল। কম বাৰু কেলৈ ভিডিঅ' আপলোড কৰা নাই। চ' আজি ভাবিলোঁ তাৰমানে গৰম বন্ধ হৈ আছে, সেইকাৰণে ঘৰত আছোঁহি। চ' মই ভাবিলোঁ যে আজি ভিডিঅ' এটা বনাওঁ আৰু মাজে সময়ে মই ভিডিঅ'বিলাক বনাওঁ তাৰপিছতে মানে পাহৰি থাকোঁ কিছুমান বনাবলৈ আৰু কাহিনী মানে নবনাওঁ বুলি এৰি দিওঁ মাজতে, নহ'লে এডিট কৰিবলৈ নহয় আকৌ ভিডিঅ'টো কাটি দিওঁ তাৰমানে। চ' সেয়াই আৰু কি বুলি কয়, আজি তাৰমানে এফালে যাম মানে ফুৰিবৰ কাৰণে। তো দেখাইছোঁ আপোনালোকক মই ক'ত যাওঁ আৰু কি কৰিম, ঠিক আছে। এতিয়া ভাত খাইছিলোঁ, ধুনীয়াকৈ গা চা ধুই আহিলোঁ। এতিয়া মানে মই ভিডিঅ'টো বনাবলৈ পাহৰি গৈছিলোঁ। চ' ভাতকেইটা খাই লওঁ ঘৰতে, তাৰপিছত গৈ আছোঁ। এতিয়া বাজিছে 9:30 বাজি গৈছে মানে। চ' তো ভাত চাত খাই আহি গ'লোঁ আৰু এইকেইদিন মানে খুব গৰম পৰিছিলে আৰু দিনত মানে খুব গৰম হয় আৰু ৰাতি হ'লে বৰষুণ দি ঠাণ্ডা কৰি দিয়ে বাৰু। তাৰপিছত ৰাতিপুৱালে ডাৱৰীয়া কৰি থয় আৰু তাৰপিছত খুব গৰম মানে, তাৰপিছত ৰ'দ ওলাব। আজি অকণমান ডাৱৰীয়া পাইছোঁ দিনাখনতকৈ, ঠাণ্ডাই হয় আন দিনাখনতকৈ। নহ'লে বহুত গৰম, ইমান গৰমত মোক কেনেকৈ ওলাই যাম বাৰু, ওলাই যাবলৈ মন নাযায়। চ' এতিয়া ডাৱৰীয়া কৰি আছে বাৰু, বতাহো দি আছে অকণ অকণকৈ। এনেকৈ থাকিলে হয় আৰু বহুত কষ্ট হয় আৰু কাপোৰটো পিন্ধি আহিলোঁ, বগাই পিন্ধি গৈছোঁ। মোৰ মানে গৰমটো ভাল নালাগে, ঠাণ্ডাই ভাল লাগে। চ' এতিয়া চুলিখিনি বান্ধিব আছে, তাৰপিছত মুখখনত ক্ৰীম চিম কিবা এটা লগাবলৈ আছে মানে সানিব। ইয়াত ৰুমৰ পৰা মানে যেতিয়া ঘৰলৈ আহোঁ তেতিয়া বস্তুবিলাক মানে খুব কমেই আনো, মানে না ফেচ ৱাছ, বডি ৱাছ এইবিলাক একোৱেই নানো। অকল চেম্পুটো আনো, তাৰপিছত ছানস্ক্ৰীণ আনো আৰু লিপষ্টিক আৰু লাইনাৰটো আনো, ইমানকেইটাই আনো। কি আছে এটা চাব লাগিব। ঘৰততো মই তেনেকৈ বস্তু থৈ নাযাওঁৱেই বাৰু। এতিয়া মই ওলাই লওঁ, চাই থাকক। এতিয়া মই ওলাই লওঁ মানে কি, মই বেক কেমেৰাত কৈছোঁ কাৰণে মই ফ্ৰণ্ট কেমেৰাত ভালেই পাওঁ। এতিয়া মই ফাৰ্ষ্ট কেমেৰাটো লগাই ল'ম। এনেকুৱাকৈ কিবা এটা কৰি চাম, খাব। তাৰপিছতে মানে আজি যাম পেহীহঁতৰ ঘৰত, পেহীহঁতৰ ঘৰৰ পৰা চাগে মামা ঘৰলৈ যাম। চাই লওঁ সময় হ'লে মানে সোমাই আহিম আৰু কিবা বজাৰ কেইটামান ওলাইছে সেয়াই। তো গাইজ এতিয়া আহি পালোহি। আচ্ছা মই বেছি কওঁ ন, নকওঁ আৰু। চ' নক'লে মানে এতিয়া পেহীহঁতৰ ঘৰ পালোহি। বহুত দেৰি হ'ল পাই মুখ চুখ ধুই ভাত চাত খায়ো ৰেডি। এতিয়া মই চাৰ্জাৰডাল বিচাৰিছোঁ, এইডাল কেমেৰাটো বহুত প্ৰব্লেম হৈ গৈছে। ইয়াতে ফুল লগাইছে, ফুল এইবিলাক এয়া লগাই নাই, এয়াহে হৈছে। ভিতৰত যাওঁ, চবে ইয়াত বহি আছে।
এইজনী আমাৰ আইতা। হাই কৈ দিয়ক, হাই কৈ দিয়ক, হাই। ইমান মৰম লগা আইতা। টমি বাই বাই। এতিয়া ওলাইছোঁ ঘৰলৈ যাবলৈ আৰু মোৰ লগত আছে মোৰ কাজিন হয়। হাই কৈ দিয়া। হাই হাই কৈ দিয়া। তাইক মানে আগতীয়াকৈ কৈ লৈছোঁ, তাই নোলায় ভিডিঅ'ত। এইজনী ইমান ধুনীয়া চক ছোৱালীজনী। চ' এতিয়া ঘৰলৈ যাবলৈ হৈ গ'ল আৰু ভাত পানী খাই হ'ল উঠনিতে কৈছিলোঁৱে। তাৰপিছত এতিয়া যাওঁ, তাৰপিছত দেখাম। আৰু এতিয়া আহিছোঁ আমি বজাৰ কৰিবলৈ আৰু আপোনালোকে দেখিব পাইছে যে ইমানখিনি মানুহ গোটেই বজাৰততো সদায় মানুহ ভিৰ হয়েই। চ' এতিয়া আমি গৈ আছোঁ দোকান বিচাৰি বিচাৰি কি ল'ম আপোনালোকক দেখাই আছোঁ, গম পাব আপোনালোকে। মই মানে ৰিং লাইট এটা ল'বলৈ আহিছিলোঁ, কিন্তু ইয়াতে খুৰী আৰু ভণ্টিহঁতক লগ পাই গ'লোঁ। মোৰ ভণ্টি আৰু এইজনী হৈছে খুৰী। তাই মানে 16 Pro Max এটা ল'বলৈ আহিছিলে আৰু এইটোৱে হৈছে ফোনটো। এতিয়া মই পালোহি ঘৰ, তাৰমানে মামাহঁতৰ ঘৰত সোমালোঁ। চৰি, তাৰ পৰা আহোঁতে তাৰমানে দিনতে আহিলোঁ। তাৰপিছতে বজাৰলৈ কৰিবলৈ আছিলে কৰিলোঁ। তাতে বজাৰ কৰাৰ পিছতো বজাৰ কৰোঁতে জানে আৰু বহুত দেৰি লাগে, দেৰি হ'লোঁ। তাৰপিছতে মামাহঁতৰ ঘৰলৈ গ'লোঁ, তাত এনাই পিঠা ওচৰত সোমালোঁ। ভিডিঅ' নকৰিলোঁ, কান্দিলোঁ নকৰিলোঁ, বহুত চব গৈছিলোঁ আৰু গাটো ইমান ভাল নাছিলে এনাইহঁতৰ। পিঠা আৰু গাটো ইমান ভাল নহয়, সেইকাৰণে নকৰিলোঁ ভিডিঅ' তাত। কৰি এতিয়া ঘৰ আহিলোঁ। ঘৰ আহি এই জাষ্ট মানে ৰিং লাইটটো মই ছেট আপ কৰিলোঁ আৰু ঠিকে আছে, ঠিক ঠাক। ইয়াতে কিবা কিবি কম বেছি কৰিব পাৰে, অকণমান তেনেকুৱা চেঞ্জ কৰিব পাৰে। টো অকণমান বেছি হোৱাইট, টো গল্ডেন টাইপ। টো ইমান ইউজ নাহিব চাগে, আহিব চাগে পিছত। সেয়াই, আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ। এতিয়া একো খাবলৈ মন যোৱা নাই, তথাপিও ভাতকেইটা খাই আৰু ধুনীয়াকৈ শুই থাকিম। তাৰপিছত ৰাতিপুৱা কৰিম। চ' ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি শুধৰাই দিব। থেংক ইউ। আৰু এটা কথা, মই ভিডিঅ'টো এণ্ড কৰাৰ আগত কওঁ যে মই আপোনালোকক ৰাতিপুৱা মানে এতিয়া মই ইন্ট্ৰ দিছিলোঁ, তেতিয়া মই কৈছিলোঁ যে ভিডিঅ' মই কেলৈ আপলোড কৰা নাই তাৰ কাৰণটো ক'ম। ইমান দিন যে ভিডিঅ' আপলোড কৰা নাছিলোঁ তাৰ কাৰণটো হ'ল যে মই মানে অকণ ব্যস্ত হৈ আছিলোঁ, কাৰণ মোৰ এক্সাম চলি আছিলে। সেইটো টাইমত এক্সামৰ কাৰণে তাৰ আগত অকণ ব্ৰেক লৈছিলোঁ। তাৰপিছত আৰু মই মানে মেইনকৈ ভিডিঅ'টো বনাইছিলোঁ, চৰি ইউটিউব চেনেলটো খুলিছিলোঁ। মানে মই ভাবিছিলোঁ যে মই ধৰি লওক ফুৰিবলৈ যোৱা মানে ট্ৰেভেলিং কৰা এনেকুৱা কিবা কণ্টেণ্টত ভিডিঅ' বনাম বুলি, কিন্তু তাৰপিছৰ পৰা মানে মই সঁচা কথা ক'ব গ'লে তাৰপিছত মই এদিনেই এদিন নাই যোৱা, সেইটোৱে লাষ্ট আছিলে। এনেকৈ ফুৰিবলৈ যোৱা লাষ্ট আছিলে আৰু এনেই ওচৰে পাঁজৰে কামতহে ওলাই যোৱা হয়। আৰু সেই কামখিনিনো কি দেখাম আৰু তাতে তাৰপিছত বেলেগ একো কণ্টেণ্টছ নাই আৰু কাহানী বা ভিডিঅ'টো মানে মই বনাই ইউটিউবত দিম বুলি বনাওঁ। তাৰপিছত মানে থাকি যায়, বনাবলৈ থাকি যায়, নহ'লে মানে কিবা মানে খেলি মেলি হৈ যায়। তাৰপিছত ভিডিঅ'টো মই আকৌ ডিলিট কৰি পেলাওঁ। কাহানী বা মই এডিট কৰিব লৈও বাকীকেইটা ভিডিঅ' মোৰ মানে কমপ্লিট নহয়, ভাল নহয়, মানে তেনেকুৱা কিছুমান বস্তুৰ কাৰণে মানে ভিডিঅ'টো দিবলৈ মানে থাকি গ'ল। আৰু থাকি কেনেকৈ মানে ইমান দীঘল গেপ হৈ গ'ল মই নিজে গম নাপালোঁ। আৰু তেনেকৈ মই আজিকালি শ্বৰ্টছবিলাকো ইমান নবনাওঁ, ৰিলচ হওক কিবা হওক মই ইমান মানে আপলোড নকৰোঁ। বনাবলৈ ইমান সময় নহয়। বহুত দিনতে কিছুমান ভিডিঅ' বনাই থৈ দিওঁ, এদিনতে বনাওঁ আৰু এদিনে বনাই লাহে লাহে এডিট কৰি থৈ দিয়াৰ পিছত মই লাহে লাহে পষ্ট কৰি থাকোঁ। তেনেকৈ মই শ্বৰ্টছবিলাক এটা দুটা আপলোড কৰিলোঁ। তাৰপিছত ইউটিউবত এতিয়া মই ৰেগুলাৰ হ'বলৈতো নোৱাৰিম চাগে, ৰেগুলাৰ এটা হ'ম বুলি নকওঁ, কাৰণ অকণ ব্যস্ত হৈ থাকোঁ আৰু এইকেইদিন মানে বহুত গৰম ন, সেইকাৰণে গৰমত মানে ভিডিঅ' বনোৱা সম্ভৱেই নহয় তাৰমানে ইমান গৰমত। আৰু সেয়া অকণ ব্যস্ত হৈ থাকোঁ। আৰু যেতিয়া মই ৰুমত যাওঁ মানে তাত একেবাৰে মানে মই সময় নাপাওঁ, আৰু মই তাত গ'লে মানে দেখাবলগীয়া একো বস্তু নাথাকে, কাৰণ দিনটোতো মই এনেই থাকোঁ, শুই থাকোঁ, বহি থাকোঁ, তেনেকৈ দিনটো গুচি যায়। মোবাইল চাওঁ, খাওঁ, সেইকেইটাতে গুচি যায়। সেইকেইটানো কি দেখাম। তাৰপিছত কি হয়,
অ ঘৰলৈ এতিয়া মই ঘৰত আছো সেইকাৰণে মই আজি আগতে গৈছো বাৰু ওলাই ঘৰৰ সেইদিনা ভণ্টি বাৰ্থডে আছিলে তালৈ গৈছিলো সেয়াও মই ভিডিঅ' বনাবলৈ মানে নহ'ল সেনেকেই থাকি যায় আৰু লাহে লাহে কণ্টিনিউ কৰিম লাহেকে ভিডিঅ' ইউটিউবটো ল'ম আৰু লাহে লাহে কৰিম আৰু যেতিয়া অকণমান ক'ৰবাত যাম তেতিয়া দেখাম আৰু সেয়াই এনেকে চাব লাগিব ইৰেগুলাৰ বহুত দেই মই তাৰপিছত এতিয়া ট্ৰাই কৰিছো যিমান মানে এতিয়া চেষ্টা কৰিছো যে আজি এতিয়া মই যেনেকে চেষ্টা কৰিলো বনাবলৈ তেনেকুৱা আৰু বেছিভাগতো এলাহতে গুচি যায় সেইকাৰণে ইমান দিন কেনেকে ভিডিঅ' আপলোড নকৰিলো মই নিজে গম নাপাওঁ কেনেকে মানে দিনবোৰ গুচি গ'ল একদম ধৰিব নোৱাৰা হৈ গলো তাৰমানে তাৰমানে মই এইফালে চাই কৈছো পোহৰটো মানে বহুত আহিছে পুৰা ড্ৰিম লাইফ টাইপ একদম চ' সেইটো কাৰণে মই ভিডিঅ' আপলোড কৰা নাছিলো আৰু গা চা বেয়া থাকে কাহানিবা আৰু ৰুমত যোৱাৰ পিছত মেইনকে মোৰ একো কন্টেন্ট নাথাকে ভিডিঅ' বনাবলৈ কাৰণ মই কলেজ যাওঁ ৰুম আহো কলেজ যাওঁ ৰুম আহো তাৰপিছত আৰু তাত একো নাই মানে কলেজতো দেখাব লগীয়া নাই তাত ক্লাছ কৰিবগে লাগে সেইকাৰণে তেনেকে ভিডিঅ' বনোৱা নহয় সেইকাৰণে আৰু এতিয়া ট্ৰাই কৰিছো ভিডিঅ'টো বনাবলৈ চ' আজিৰ ভিডিঅ'টোত চাগে মই ইমান নোৱাৰোৱে মোৰ মানুহৰ আগত বনাবও মানে লাজ লাগে আৰু বিশেষকে যেতিয়া মানে ঘৰৰ মানুহ থাকে তেতিয়াও মোৰ লাজ লাগে আৰু চব জেগাত চব কৰিব মন নাযায় সেইকাৰণে এইবিলাক ইমান খিনি কথা কৈ নাথাকো এইটো ভিডিঅ' চাগে মই এডিট কৰিম 3 দিন 4 দিনৰ পিছত যাব আৰু বহুত শ্ল' হয় মানে মই অ'কে বাই বাই